সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, এতিয়া কিন্তু সেলফ হেল্প গ্ৰুপৰ নতুন ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ সেইটো লিষ্টত নাম থাকিব সেইসকল মানুহে কিন্তু সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰা নাই, এতিয়াও আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰা নাই, কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে সকলোৰে নাম কিন্তু লিষ্টত অহা নাই। যিসকলৰ ভেৰিফাই হৈ গৈছে বা যিসকলে 10,000 টকাটো লাভ কৰিব, খালি কিন্তু সেইসকলৰ নাম লিষ্টত আহি গৈছে। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব HSG, আপোনালোকে সেইটো লিখি ইয়াত চাৰ্চ কৰিব। তলত চাব, তলত ফাৰ্ষ্ট আহি যাব HSG কেটাগৰী উইষ্ট, 2 নম্বৰত আহি যাব HSG ৰিপৰ্ট, অলপমান তলত আহি যাব, ইয়াত চাব 2 নম্বৰত থাকি যাব HSG ৰিপৰ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি ইয়াত চাব, ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো 1 নম্বৰত নাহে তেনেহ'লে আপোনালোকে দিনৰ পেজত যাব, ইয়াত তাত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত যিমানকেইটা ব্লকৰ নাম আছে ইয়াত সকলো ব্লকৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনাৰ ব্লকৰ ভিতৰত যিমানকেইটা পঞ্চায়তৰ নাম আছে ইয়াত পঞ্চায়ত নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ ভিতৰত যিমানকেইটা সেলফ হেল্প গ্ৰুপৰ নাম আছে, ইয়াত সেলফ হেল্প গ্ৰুপৰ নামবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা সদস্যৰ নাম আছে বা যিমানকেইটা আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা মেম্বাৰ নাম আছে সকলো মেম্বাৰ নাম ইয়াত শ্ব' কৰিব। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট চাব, ইয়াত ফাৰ্ষ্ট ইয়াত আহি যাব মেম্বাৰ ID নম্বৰ আহি যাব। তাৰপিছত আপোনাৰ নাম আহিব, তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেম আহি যাব। এতিয়া আপোনালোকে লিষ্টৰ পৰা চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলৰ নাম ভেৰিফাই হৈছে বা যিসকলে 10,000 টকাটো লাভ কৰিব সেইসকলৰ নাম লিষ্টত আহি গৈছে। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে আপোনালোকে 10,000 টকাটো লাভ কৰিব। ইয়াত চাব ফাৰ্ষ্ট দি আছে মেম্বাৰটো, 2 নম্বৰত আপোনালোকৰ ইয়াত আপোনাৰ গাৰ্জিয়ান নাম দিয়া আছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে আপোনালোকে 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম নাথাকে তেনেহ'লে আপোনালোকে 10,000 টকাটো লাভ নকৰিব। যদি আপোনালোকে এতিয়াও লিষ্টটো চোৱা নাই, আপোনালোকে এনেকুৱাকৈ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এইটো লিষ্ট আজি পাব্লিছ হৈ গৈছে, সেইকাৰণে আপোনালোকে আজি এইটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এনেকুৱাকৈ আপোনালোকে নতুন লিষ্টটো চেক কৰক যে আপোনাৰ নামটো আহিছে নে অহা নাই।